জয় অসম। এই ভিডিঅ' বনালো এইটো আমিনুল ইছলাম নেকি এই বিধায়কটোৰ কাৰণে। আমাৰ ল'ৰা ৰজাই কোৱা নিচিনাকে তোৰ ক্ৰেডিবিলিটি নাই বাৰু, তথাপিতো এজন আহোম ল'ৰা হিচাপে দুখামান কথা কওঁ তোক। বদৰুদ্দিনৰ লেংটিত উঠি উঠি বাংলাদেশীৰ দালালি কৰি কৰি তোৰ সীমা চেৰাইছে। চীনৰ পৰা হওক, লাগে য'ৰ পৰা হওক, বেলেগ গ্ৰহৰ পৰা হওক, ক'ৰ পৰা আহি এখন দেশত সমগ্ৰ জাতি জনগোষ্ঠীক এক কৰি বৃহত্তৰ অসম গঢ়ি তোলা, এখন সোণালী অসম গঢ়ি তোলা আহোমৰ আৰু বাংলাদেশত খাবলৈ নেপায় অসমত আহি থিতাপি লোৱা এই তহঁতৰ নিচিনা দালালবোৰৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে, বুজি পাইছ? আহোমে যেতিয়া সোণালী অসম গঢ়ি আছিলে, যেতিয়া আহোমে মুগাৰ সাজেৰে অসমৰ জনগণক সোণালী বস্ত্ৰ দিছিলে, তেতিয়া তহঁতৰ গাত চাগে এই লুঙিখনো নাছিলে। এতিয়া তহঁতে ভিখাৰী হৈ ৰাজপাতৰ আশা কৰিবলৈ আহিছ, আহোমক জোকাৰি ল'বলৈ আহিছ। অতি শীঘ্ৰে আহোম জাতিটোক ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰ, নহলে ভলুকা বাহ আছে। হেংদান নাই, হেংদান নলওঁ, ভলুকা বাহে যথেষ্ট তহঁতৰ কাৰণে। ইমানেই কলো বাৰু। তোৰ গাত ইমান এটা দোষো দিবলৈ নাযাওঁ, কাৰণ বুজি পাইছো তোৰ বেকত কোন আছে, এইটো বুজি পাইছো। তোৰ বেকত যে লুৰি বাৰ্গাৰৰ গোপন মেটেৰিয়েলি আছে তহঁতৰ লগত, এইটো ভালকেনে জনা আছে। তোৰ গাত দুখ নহয়, দুখ আমাৰ এই নেতাখিনি, অসমীয়া নেতাখিনি যি নেতাবোৰে আমাৰ অসমীয়া জাতিটোক আজিলৈকে সুৰক্ষিত কৰিব পৰা নাই, সেইটো কাৰণে তহঁতৰ নিচিনা দালালবোৰৰ আজি চালা মৰহাস কৰিছ। এটা আহোম জনগোষ্ঠীক, সৰ্ববৃহৎ জনগোষ্ঠীটোক জোকাৰি ল'বলৈ তই মৰহাস কৰিছ, একমাত্ৰ এই লুৰি বাৰ্গাৰৰ উদগনিত। তহঁতৰ গোপন মেটেৰিয়েলি ভালকে জনা আছে। তহঁতি ভৱিষ্যতে গৈ এই ৰাজনীতি পথাৰত কি কৰিব বিচাৰি আছ, এই দুই মিলি এইটো চব বুজা আছে। হিন্দু বাংলাদেশী, মুছলিম বাংলাদেশী চব মিলি পিনি যে তহঁতি ভাষিক জাতীয়তাবাদ গঢ়ি তুলি এই লুই বাৰ্গাৰৰ লগত মিলি তহঁতি অসমীয়া জাতিটোক ধ্বংস কৰি হলেও ৰাজপাত খাবলৈ চেষ্টা কৰিছ। কিন্তু এয়া আহোমে কেতিয়াও হবলৈ নিদিয়ে, এয়া জানি লবি। আমাৰ এই নেতাবোৰৰ গাত দুখ 51ৰ ভিত্তিত যদি খিলঞ্জীয়াৰ কাৰণে ভূমি, চৰকাৰী চাকৰি, বাণিজ্য, শিক্ষা এইখিনি যদি সুৰক্ষিত কৰি দিলেহেঁতেন, সুৰক্ষা আইন এখন যদি প্ৰণয়ন কৰি দিলেহেঁতেন, এইখিনিয়ে মৰহা নকৰিলেহেঁতেন। এই সুৰক্ষা আইনখন পাছ কৰিবলৈ কেইজন বিধায়কৰ প্ৰয়োজন? মাত্ৰ 64 জন বিধায়কৰ প্ৰয়োজন। মই অতীতত কোন নেতাই কি কৰিলে এইবোৰ কবলৈ নাযাওঁ, কাৰণ অতীতে নতুন একো এটা বস্তু কৰি দিবই নোৱাৰে, অতীতেই। কিন্তু বৰ্তমান এইখন চৰকাৰেতো পাৰে। কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, বৰ্তমান এইখন চৰকাৰে পাৰে। 4 বছৰ হৈ গ'ল, কিয় কৰা নাই? মণিপুৰে 2018 চনত এই আইন প্ৰণয়ন কৰি নিজৰ খিলঞ্জীয়া জাতিক সৰ্বকালৰ কাৰণে সুৰক্ষিত কৰি ল'লে। আমাৰ অসমীয়া জাতিক কিয় সুৰক্ষিত কৰিব পৰা নাই? জাতি মাটি ভেটিৰ শ্লোগানেৰে এইখন চৰকাৰ শাসনলৈ অহা 4 বছৰ হ'ল। বিজেপিক সমৰ্থন কৰা মই অসমীয়া ৰাইজসকলকো এবাৰ ভাবি চাবলৈ কওঁ, আপোনালোকেও ভাবি চাওক, এইখন চৰকাৰ 4 বছৰে আমাৰ অসমীয়া জাতিটোক সুৰক্ষিত কৰি পাৰ্মানেণ্ট চলিউশ্যন এটা দিয়া নাই কিয়? অসমীয়া জাতিটোৱে সৰ্বকালৰ কাৰণে আন্দোলন কৰি থকাটোৱে বিচাৰে এনেকুৱা নেতাবোৰে, এইবোৰ দালাল ৰূপী নেতা চব। এইবোৰক যদি আপোনালোকে উখৰাই যদি সৎ ব্যক্তিক যদি শাসনভাৰ তুলি নিদিয়ে, কিন্তু অসমীয়া জাতি শেষ হৈ যাব। মই বিজেপি সমৰ্থককো কৈছো আৰু বিজেপি বাহিৰৰ মানুহখিনিকো কৈছো, ভালদৰে ভাবি চাব অসমীয়া জাতীয়তাবাদ কি। এইটো মই শিকাবলৈ যাব লাগে নেকি এই নেতাখিনিক? অসমীয়া জাতীয়তাবাদ কি, প্ৰকৃত জাতীয়তাবাদ কি, এয়া জানিবলৈ হলে, এই জাতীয়তাবাদ কৰিবলৈ হলে কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলেই যে লাগিব এইটো কোনো কথা নাই। কংগ্ৰেছত থাকিও নিজৰ অসমীয়া জাতীয়তাবাদ দেখুৱাব পাৰে, বিজেপিত থাকিও জাতীয়তাবাদ দেখুৱাব পাৰিব। তাৰ উদাহৰণ মই কি ক'ম? উদাহৰণ চাবলৈ গ'লে আপোনালোকে আমাৰ চিৰনমস্য গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ বিষয়ে পঢ়ক। জাতীয় বীৰ, জাতীয় নায়ক উপাধি ললেই নহয়, অসমীয়া জাতীয়তাবাদ কি এয়া ভালকেনে যদি জানিব বিচাৰে, গোপীনাথ বৰদলৈ দেৱৰ জীৱন কাহিনী ভালকেনে আকৌ এবাৰ পঢ়ক। 1938 চনত যেতিয়া তেখেত গোপীনাথ বৰদলৈ ডাঙৰীয়া অবিভক্ত অসমৰ প্ৰধানমন্ত্ৰী আছিলে, সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই ভূমিৰ ওপৰত ৰাজহ দিছিলে, কিন্তু গোপীনাথ বৰদলৈ ডাঙৰীয়াই
আমাৰ অসমবাসীৰ অসমীয়া জনতাৰ ভূমিৰ ৰাজহৰ পৰা বচাই দিছিলে। সেইটো সময়ত এই প্ৰব্ৰজনকাৰী মুছলিমসকলক মাটিও দিব বিচৰা নাছিলে, তেওঁ দিয়া নাছিলে। সেয়া হ'ল প্ৰকৃত জাতীয়তাবাদ। 1945 চনত যেতিয়া ব্ৰিটিছে ঘোষণা কৰিলে সংবিধান বনোৱা হ'ব বুলি, ইলেকশ্যনৰ পাছত 1946ত ইলেকশ্যন হ'ল, গোপীনাথ বৰদলৈ ডাঙৰীয়া আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ল, অবিভক্ত অসমৰ প্ৰধানমন্ত্ৰী হ'ল। কিন্তু তেতিয়া সংবিধান বনাবৰ কাৰণে যেতিয়া এইখন চিমলা আৰু দিল্লীত যেতিয়া কেবিনেট কমিশ্যন, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু মুছলিম লীগে যেতিয়া আলোচনাত ডিছকাশ্যনত বহিছিল, তেতিয়া গোটেই সমগ্ৰ ভাৰতখনৰ সৰু সৰু সকলো ৰাজ্যকে একগোট কৰি 3টা গ্ৰুপত বনাব বিচাৰিছিলে। অসমক বেংগল গ্ৰুপত ভৰাবলৈ চেষ্টা কৰিছিলে। তেতিয়া গোপীনাথ বৰদলৈ কিন্তু সেই সংবিধান এনেকুৱা গ্ৰুপত নোসোমাও আৰু তেনেকুৱা সংবিধান মানি নলওঁ বুলি কৈছিলে। অসমৰ কাৰণে ছেপাৰেট বেলেগ কেনে সংবিধান তেখেতে বনাম বুলি কৈছিলে। কিন্তু তথাপিতো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে যেতিয়া জোৰ কৰিছিলে যে এক হ'বই লাগিব, তেতিয়া গোপীনাথ বৰদলৈ ঘূৰি আহি অসম প্ৰদেশ কংগ্ৰেছে হজুৰ প্ৰতিবাদ কৰিছিলে, বিশাল বিক্ষোভ কৰিছিলে, বিশাল আন্দোলন কৰিছিলে। তেতিয়া গৈ বাধ্য হৈ পৰিছিলে কংগ্ৰেছ, চেণ্টাৰত থকা কংগ্ৰেছো বাধ্য হৈছিলে আৰু এই কেবিনেট কমিশ্যনো বাধ্য হৈছিলে অসমৰ 10জনীয়া বিশেষজ্ঞ গোটে অসমৰ কাৰণে বেলেগ কেনে সংবিধান বনাবলৈ তেখেতলোকে তেতিয়া সহমত হৈছিলে। সেয়া হ'ল জাতীয়তাবাদ। সেই তেনেকে তেওঁ যদি নুযুঁজিলেহেঁতেন, তেনেকে নুযুঁজা হলে আজিৰ তাৰিখত এই অসমখন বাংলাদেশত থাকিলেহেঁতেন। অসমীয়া জাতীয়তাবাদ দেখুৱাবলৈ বেলেগ আৰু বেলেগ আদৰ্শৰ প্ৰয়োজন নাই। অসমীয়া হলে অসমীয়া জাতিৰ কি সুৰক্ষা কেনেকে হ'ব এইখিনি চব জনা আছে, বুজা আছে। কৰিলেই হ'ল, কৰিবলৈ ইচ্ছা নাই, বাছ চব ৰাজনীতি গাধীৰ লোভত চব পাহৰিলি। হিন্দু বাংলাদেশীও লাগে, মুছলমান বাংলাদেশীও লাগে তহঁতক। 2021ত অসমীয়া জনগণে প্ৰকৃত জাতীয়তাবাদী নেতাক ভোট দি জয়যুক্ত কৰাবলৈ মই মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছো। ইমানে কলো, ধন্যবাদ। জয় আই অসম।